আপোনাক ব্যৱসায়ৰ বাবে বেংকৰ ঋণ প্ৰয়োজন নেকি? তেনেহ'লে ঋণ বিচাৰি বেংকলৈ যোৱাৰ প্ৰয়োজন নাই। তৃতীয় পক্ষ এজেণ্টৰ দ্বাৰা লাভ কৰিব আপুনি ঋণ। ব্যৱসায় এটা চলাবলৈ আজিকালি প্ৰায় লোককে ঋণৰ প্ৰয়োজন হয়। ঋণ বিচাৰি বেংকে বেংকে দৌৰিবলগীয়া হয়। কিন্তু এতিয়া আৰু সেই ভেজাল নাই। তৃতীয় পক্ষৰ এজেণ্টৰ দ্বাৰা আপুনি লাভ কৰিব ঋণ। এইজন ব্যৱসায়ী তাইজুল ইছলাম, ঘৰ মহানগৰৰ আনন্দনগৰত। তাইজুলে নিজৰ ব্যৱসায়ৰ বাবে এটা ঋণ বিচাৰি আছিল আৰু তাইজুলে লগ পালে এইজন যুৱকক। অভিযোগ অনুসৰি নিজকে জিতু বৰ্মন বুলি চিনাকি দিয়া যুৱকজনে তাইজুলক বেংকৰ পৰা সহজতে ঋণ লৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। জিতু বৰ্মনে নিজকে উলুবাৰীস্থিত এটা বেংকৰ কৰ্মচাৰী বুলি কয়। ব্যৱসায়ী তাইজুলক জিতুৱে ৫ লাখ টকাৰ এটা ঋণ লৈ দিয়াৰ কথা দিয়ে। অভিযোগ মতে তাৰ পাছতে জিতুৱে বিভিন্ন অজুহাত দেখুৱাই তাইজুলৰ পৰা প্ৰায় ৪০,০০০ টকা আদায় কৰে। তাৰ পাছতো তাইজুলে লাভ নকৰে ঋণ আৰু লাহে লাহে জিতুৱে ৰিচিভ নকৰা হয় তাইজুলৰ ফোন। অৱশেষত উলুবাৰীস্থিত নিৰ্দিষ্ট বেংকত জিতুৰ খবৰ লোৱা বেংক কৰ্তৃপক্ষই জানিবলৈ দিয়ে জিতু বৰ্মন বেংক কৰ্মচাৰী নহয়। তাইজুলে আৰু জানিবলৈ বাকী নাথাকিল জিতু বৰ্মন এজন প্ৰবঞ্চকে। তাইজুলৰ ৪০,০০০ টকা আত্মসাৎ কৰে জিতুৱে। উপায়হীন তাইজুলে নুনমাটি আৰক্ষী থানাত জিতু বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই জিতু। তেখেতে কৈছিল কি যিটো বেংকতে হয় সেইটো বেংকৰ পৰা মই লোন দি দিম, নাথাকে বুলিও কৈছিলে আৰু কিবা কিবি কৈছিলে। তাৰপিছত তেখেতে মানে কি হয়, আজি বোলে কিবা ট্ৰেড লাইচেন্সখন কিবা অলপ ঠিক কৰিব লাগিব, আজি বোলে ষ্টেটমেণ্ট, আজি বোলে কিবা মেনেজাৰক পইচা দিব লাগিব, কিবা দিব লাগিব, তেনেকুৱা পইচা লৈ পেলাই লাষ্টত এতিয়া মানে কি পইচা লৈ পেলাই ইমানখিনি পইচা ল'লে। এতিয়া মানে তেখেতে কোনো ৰিচিভ নকৰে। ৰাতিপুৱা ৯টাৰ পৰা ৪টালৈকে মোবাইলটো অন থাকে। ৪টাৰ পিছত ফোন মাৰিলে মোবাইলটো অফ পাওঁ, ফোন মাৰি থাকোঁ ফোনটো নাপাওঁ আৰু ফোনটো ৰিচিভে নকৰে। বেলেগৰ বহুত মানুহৰ পৰা মই ফোন মাৰি চাইছোঁ, নাই পোৱা নাই। ফেচবুকতো আছে, আপোনালোকক ফেচবুকত হেৰিটো দিছোঁ, ফটোবোৰ দিছোঁ, কিন্তু ল'ৰাজনৰ মই এড্ৰেছো পোৱা নাই, একোৱেই পোৱা নাই। মোৰ নিচিনা আৰু বহুত কেইজনক ঠগাইছে। ধৰক আৰু মিনিমাম ১০-১৫জনমান ল'ৰা মানে মানুহৰ পৰা লৈছে। নগাঁৱৰ আছে, বৰপেটাৰো আছে। তেওঁলোকৰ ডকুমেণ্ট দিবলৈ তেখেতলোকতো দিব পাৰিম মই। বিজনেছ আপোনাৰ কিমান টকা দিছে? মোৰ প্ৰায় ৪০,০০০ টকা ল'লে। মই মানে কি ফাৰ্ষ্ট টাইম ক'লোঁ ৭ লাখমান টকা লোন এটা কৰিছোঁ। মোৰ মানে কি অলপ কামৰ ক্ষেত্ৰত লাগে, বেপাৰ কৰোঁতে ব্যৱসায়ৰ ক্ষেত্ৰত। সেইটো কাৰণে মানে কি দুটা অফিচতে, এটা উলুবাৰী ফ্লাইঅভাৰৰ কাষত আছিল আৰু এটা আপোনাৰ ADC। সিহঁতে কৈছে আমাৰ থাৰ্ড পাৰ্টি হয় তেখেতে মানে কি জাষ্ট বাহিৰৰ পৰা ডকুমেণ্টছবোৰ আনে, তেখেতলোকৰ এমপ্লয় নহয়। অৱশেষত আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো কথা পোহৰলৈ আহিব। গতিকে সাৱধান, ঋণ বিচাৰি তৃতীয় পক্ষক বিশ্বাস নকৰিব, অন্যথা প্ৰবঞ্চনাৰ বলি হ'ব আপুনি। জিতুমণি ডেকাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।